নমস্কাৰ। আজি আমি চাবলৈ যাওঁ আহক খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৮ম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা। তেনেহ'লে আহক মেলাখনৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো চাওঁ আহক। পথাৰখন ইমান আহল বহল, সোমায়ে ভাল লাগি যায়। আৰু ইয়াতে চাওকচোন কি ডাঙৰ ডাঙৰ নাৰ্চাৰীসমূহ আহিছে। বিভিন্ন প্ৰকাৰৰ বাগানভিলীয়া ফুলৰ প্ৰজাতি তেওঁলোকে আনিছে। খুব ভাল লাগি যায়। চাৰিওপিনে ফুল। অকণমান আগবাঢ়ি গৈ দেখিলোঁ এনেদৰে আকৌ আনটো ছাইডত এখন মেলা আয়োজন কৰিছে। ভিতৰ পিনে আমি লাহে লাহে সোমাই গৈ কৃষি মেলাখন এইপিনেদি আমি চাবলৈ যাম। বৰ সুন্দৰ পৰিৱেশ। বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহিছে, বিভিন্ন বিপণীসমূহ আহিছে। মায়ে সোঁহাতে এয়া বিভিন্ন বিপণীসমূহৰ তিনিচুকীয়া, এয়া শিৱসাগৰ, গোৱালপাৰা, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, এনেদৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাসমূহৰ পৰা বিপণীসমূহ আহিছে। তেওঁলোকে নিজৰ নিজৰ কৃষি সামগ্ৰীসমূহ ইয়াতে লৈ আহিছে। কৃষিৰ লগত জড়িত বিভিন্ন যন্ত্ৰপাতিও ইয়াতে উপলব্ধ। এয়া ধানৰ বিভিন্ন প্ৰজাতি, বৰ ভাল লাগিছে চাই। আৰু অকণমান আগবাঢ়ি গৈ আছোঁ। এইখন বহুত ডাঙৰ মেলা, গোটেইখিনি দেখুৱাব পৰা নাই, তথাপিতো যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক কলৰ বিভিন্ন প্ৰজাতি, ডাঙৰ ডাঙৰ বিপণীসমূহ আহিছে। ইয়াতে বস্ত্ৰ বিপণীও আছে। বিশেষকৈ ইয়াতে ফুলৰ প্ৰজাতিসমূহ বহুত ভাল লাগিছে। ইমান নাৰ্চাৰী আহিছে ইয়াত। সকলোৱে বেছিভাগ লোকে ইয়াত ফুল ক্ৰয় কৰিছে। নিজৰ পচন্দৰ ফুলবোৰ ইয়াতে সকলোৱে পাইছে। কৃষিজাত সামগ্ৰীও অৱশ্যে ইয়াত বিক্ৰী হৈছে। এয়া এখন বৰ ডাঙৰ বিপণী। ইয়াতে তিল, ধান, মাহ, চাউল, খাদ্যশস্য আদি বিক্ৰী কৰি থকা হৈছে। এনেদৰে আমি আগুৱাই গৈ আছোঁ। ইয়াতে ফুলৰ লগতে কৃষিজাত কিছুমান সা সামগ্ৰী আমি দেখিছোঁ, চাই বৰ ভাল লাগিছে। এইটো মানকচু বৰপেটাৰ বিপণীখনত দেখিলোঁ, বহুত ডাঙৰ। চাই সঁচাই বহুত ভাল লাগিছে। তেওঁলোকে ফুলকবি, বন্ধাকবি, নাৰিকল, বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে এনেদৰে মানকচুৰ প্ৰজাতি আনিছে, নাৰিকলো আনিছে। ভিতৰৰ এই ষ্টেজখনত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় আৰু ইয়াতে হাজাৰ হাজাৰ দৰ্শনাৰ্থী বহিব পৰাৰ সুবিধা আছে। ফুলৰ পুলি দুটামান ক্ৰয় কৰিলোঁ। আৰু এয়া আনটো ফালে ডগ শ্ব' চলি আছে, মোৰ বৰ প্ৰিয় অনুষ্ঠান। তথাপি এনেকুৱা মানুহৰ ভিৰ লাগিছে, শ্ব'টো ভালদৰে চাব নোৱাৰিলোঁ। এয়া ইয়াতে অনুষ্ঠিত হৈছে ডগ শ্ব'। অকণমান সময় চালোঁ, ভিৰ ঠেলি বেছি সময় নোৱাৰি গুচি আহিলোঁ। দুটামান ফুলৰ পুলি কিনিলোঁ। আৰু এই মেলাখন চাই সঁচাই বহুত ভাল লাগিল। আপোনালোকে এনেকুৱা মেলা হ'লে চাবলৈ যাব। ধন্যবাদ।